আজি আলোচনা কৰিম ডেচিমেল এণ্ড ফ্ৰেকশ্যন মানে দশমিক আৰু ভগ্নাংকৰ বিষয়ে আলোচনা কৰিম। দশমিক আৰু ভগ্নাংকৰ যদি আপুনি শিক্ষিত হয় তেতিয়াহ'লে আপোনাৰ এটাই লাভ হ'ব যে যিকোনো মেথছৰ প্ৰশ্ন কিছুমানত যে দশমিকত থাকে কিছুমান প্ৰশ্ন আৰু কিছুমান প্ৰশ্ন কি হয় ভগ্নাংকত থাকে। তেতিয়া আপুনি কেনেকৈ কৰিব বা সকলোৱে নাজানে, কিছুমানে হয়তো জানে কিছুমানে নাজানে যে দশমিকত থাকিলে কেনেকৈ কৰিব লাগে বা ভগ্নাংকত থাকিলে কেনেকৈ কৰিব লাগে তাৰ কিছুমান পদ্ধতি নাজানে। আজি তাৰ বিষয়ে আলোচনা কৰিম যিহেতু, আৰু দশমিকত থাকিলে আপুনি কেনেকৈ ভগ্নাংকত নিব বা ভগ্নাংকত থাকিলে কেনেকৈ দশমিকত নিব এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি কি কৰিম যে ভগ্নাংকক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা ভগ্নাংকত যদি প্ৰশ্নটো থাকে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব, ভগ্নাংকত আকৌ কিছুমান ভাগ আছে নেকি, এই সকলোখিনি বিষয়ে প্ৰথমতে আলোচনা কৰিম। এতিয়া ইয়াত লিখিছোঁ যে মই ভগ্নাংক 3 প্ৰকাৰৰ। ভগ্নাংক কেই প্ৰকাৰৰ সেইটো প্ৰশ্ন নাহে আপোনালোকৰ, কিন্তু জানি থ'ব লাগিব যিহেতু আপুনি এতিয়া প্ৰশ্নটো যেতিয়া পঢ়িবলৈ লৈছে বা অংকটো যেতিয়া কৰিবলৈ যাব কিছুমান তাৰ গোটেই কনচেপ্টটো জনাটো দৰকাৰ। তেতিয়াহে আপুনি গম পাব যে এইটো কেনেকৈ কৰিব লাগে বা ইয়াৰ কৰা পদ্ধতি কেনেকুৱা হ'ব সেইটো বিষয়ে জানিব। প্ৰথমতে দিয়া আছে ভগ্নাংক 3 প্ৰকাৰৰ। ভগ্নাংক 3 প্ৰকাৰৰ কি আমি প্ৰথমতে জানি লওঁ আহক। 1 নম্বৰতে আছে প্ৰকৃত ভগ্নাংক মানে প্ৰপাৰ ফ্ৰেকশ্যন। 2 নম্বৰতে আছে অপ্ৰকৃত ভগ্নাংক মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যন। আৰু 3 নম্বৰতে আছে মিশ্ৰ ভগ্নাংক মানে মিক্স ফ্ৰেকশ্যন। এতিয়া এইখিনি আমি কেনেকৈ গম পাম যে ভগ্নাংকটো দেখিলে কেনেকৈ গম পাম যে কোনটো প্ৰকৃত ভগ্নাংক, কোনটো অপ্ৰকৃত ভগ্নাংক আৰু কোনটো মিশ্ৰ ভগ্নাংক, সেইটো আমি কেনেকৈ গম পাম। এতিয়া প্ৰত্যেকৰে এটা উদাহৰণ দি দেখুৱাই দিম। এতিয়া ইয়াত দিয়া আছে যে 3/4, 1/2, 1/3 মানে 4 ভাগৰ 3, 2 ভাগৰ 1, 3 ভাগৰ 1 এইবিলাক হৈছে প্ৰকৃত ভগ্নাংক। প্ৰকৃত ভগ্নাংক কোনবিলাক এতিয়া আপুনি কেনেকৈ গম পাব যে যিটো ভগ্নাংক লবৰ মান হৰৰ মানতকৈ সৰু হ'লে এই ভগ্নাংকটো প্ৰকৃত ভগ্নাংক হ'ব। এতিয়া লবৰ কি বুলি কৈছে যে লবৰ মান হৰৰ মানতকৈ সৰু, মানে এইটো হৈছে কি, এইটো হৈছে এই তলত থকাটো কি বুলি কয় হৰ বুলি কয় আৰু ওপৰত থকাটো কি বুলি কয় লব বুলি কয়। সেইকাৰণে কৈছে যে লবৰ মানটো কি হৈছে হৰৰ মানতকৈ সৰু। এইটো দেখিছে হৰৰ ইয়াত 2 আছে আৰু লব আছে কিমান 1, মানে এই ওপৰৰ সংখ্যাটো যেতিয়া সৰু হ'ব আৰু তলৰ সংখ্যাটো যিহেতু যেতিয়া ডাঙৰ হ'ব তেতিয়া হ'ব সেইটো প্ৰকৃত ভগ্নাংক। ইয়াত দেখিছে যে এইটো যে তলত আছে এইটো ডাঙৰ সংখ্যা 3 আৰু 1টো সৰু, 1টো হৈছে কি লব, সেইকাৰণে কৈছে যে এইটো প্ৰকৃত ভগ্নাংক। আৰু এটা এক্সাম্পল দি দিছোঁ যে 10/5 বা 15/12 এইবিলাক হৈছে কি প্ৰকৃত ভগ্নাংক। এই সংখ্যাটো এইটো হৈছে হৰৰ মানটো ডাঙৰ আৰু এই লবৰ মানটো কি হৈছে সৰু হৈছে, এইটো হৈছে প্ৰকৃত ভগ্নাংক। এইবাৰ আলোচনা কৰিম অপ্ৰকৃত ভগ্নাংক। অপ্ৰকৃত মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যন। এতিয়া ইম্প্ৰপাৰ ফ্ৰেকশ্যন কোনটো আমি কেনেকৈ গম পাম। ইম্প্ৰপাৰ ফ্ৰেকশ্যন কোনবিলাক হৈছে এইটো এক্সাম্পল হয়। এক্সাম্পল হিচাপে কি 5/3 আৰু এটা লিখি দিছোঁ 14/9 আৰু এটা লিখি দিছোঁ 45/12। সেইটো এনে উদাহৰণ দিছোঁ যে এইবিলাক হৈছে অপ্ৰকৃত ভগ্নাংক। মানে ইয়াত কি হৈছে যে হৰৰ মানতকৈ লবৰ মানটো সদায় ডাঙৰ হ'ব, মানে তলৰ যিটো সংখ্যা থাকিব সেই সংখ্যাটোতকৈ ওপৰৰ সংখ্যাটো কি হ'ব ডাঙৰ হ'ব। ইয়াত দেখিছে যে তলৰ সংখ্যাটো সৰু 9 আৰু ওপৰৰ সংখ্যাটো হৈছে 14, এইটো হৈছে ডাঙৰ সংখ্যা। এইটো হৈছে অপ্ৰকৃত ভগ্নাংক মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যন। এইটো হৈছে হৰৰ মানটো সৰু আছে আৰু লবৰ মানটো কি হৈছে ডাঙৰ হৈছে। এইখিনি বুজি পালে ইমান টান নহয়, এবাৰ ক'লেই বুজি পাবই, তথাপিও মই এনেই কৈ দিছোঁ। এইবিলাক হৈছে কি অপ্ৰকৃত ভগ্নাংক। এবাৰ আমি নেক্সট 3 নম্বৰত কি আছে মিশ্ৰ ভগ্নাংক। মিশ্ৰ ভগ্নাংক আকৌ কোনবিলাক, মিশ্ৰ ভগ্নাংক কেনেকুৱা হ'ব আপুনি জানেনে, যে মিশ্ৰ ভগ্নাংক 3/4 মানে আৰু এটা লিখি দিছোঁ 5 × 3/7 এইবিলাক হৈছে মিশ্ৰ ভগ্নাংক। মিশ্ৰ ভগ্নাংক কোনবিলাক যে এটা হৈছে স্বাভাৱিক সংখ্যা, এইটো এটা স্বাভাৱিক সংখ্যা হয়,
এইটো এটা স্বাভাৱিক সংখ্যা হয় আৰু এইটো এটা কি হৈছে যে এইটো হৈছে এটা প্ৰকৃত ভগ্নাংশ ইয়াত দেখিছে এইটো প্ৰকৃত ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশ কাক বোলে যে এটা স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশৰ সমষ্টি হৈছে মিশ্ৰ ভগ্নাংশ এইটো হৈছে প্ৰকৃত ভগ্নাংশ আৰু এইটো হৈছে স্বাভাৱিক সংখ্যা আৰু এই গোটেই তিনিটা লগ খাই পিনি কি হৈছে এটা মিশ্ৰ ভগ্নাংশ হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰে এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো দেখিছে এটা মিশ্ৰ ভগ্নাংশ আৰু কেনেকুৱা থাকিব পাৰে 3 * 5/18 এইটো হৈছে এটা মিশ্ৰ ভগ্নাংশ এনেকুৱাবিলাক মানে এটা এইটো হৈছে 7টো হৈছে এটা স্বাভাৱিক সংখ্যা আৰু 4টো 4/19 মানে 19/4 এইটো হৈছে এটা মিশ্ৰ ভগ্নাংশ এই গোটেইটো হৈছে এটা মিশ্ৰ ভগ্নাংশ এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ খাই পিনি এটা মিশ্ৰ ভগ্নাংশ হয় এইবাৰ আলোচনা কৰিম অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন যেহেতু আমি কিছুমান প্ৰশ্ন যেতিয়া কৰিবলৈ যাওঁ তেতিয়া কি হয় তাত যে এটা ভগ্নাংশত থাকে আৰু কিছুমান অপচন দিয়া থাকে যে আমাৰ ভগ্নাংশত থাকে কিছুমান মিশ্ৰ ভগ্নাংশত থাকে কিছুমান দশমিকত থাকে আৰু এইবিলাকে আপোনালোকৰ এইখিনি শিকি থলে আপোনালোকৰ সুবিধা হ'ব আৰু ইয়াত এতিয়া কি কৈছে যে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন এতিয়া আমি এটো কেনেকৈ কৰিম অপ্ৰকৃত ভগ্নাংশ কোনবিলাক আছিল এতিয়া আমি অলপ আগতে পঢ়ি গৈছো যে অপ্ৰকৃত ভগ্নাংশ হৈছে 15/5 দিলো আৰু এটা হ'ব 17/4 এইবিলাক হৈছে অপ্ৰকৃত ভগ্নাংশ এতিয়া এই অপ্ৰকৃত ভগ্নাংশটো এতিয়া আমি এইটো কেনেকৈ মিশ্ৰ ভগ্নাংশলৈ নিম সেইটো আমি এটা জানিব লাগিব এতিয়া আমাক যদি কয় যে পৰীক্ষাত যদি আহে এইটো 17/4 মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা যদি তেনেকৈ প্ৰশ্ন আহে তেতিয়া আপুনি এইটো কেনেকৈ কৰিব এইটো একেবাৰে সহজ যে মিশ্ৰ ভগ্নাংশলৈ আহিলে কেনেকৈ কৰিম এতিয়া আমি এইটো হৰণ কৰিব লাগিব এইখিনিতে এক্সাম্পল হিচাপে দেখাই দিছো যে মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হলে কি কৰিব লাগিব হৰণ কৰিব লাগিব 4 লিখিলো এতিয়া 4 এ 17 কিমান বাৰ যাব 4 বাৰ যাব 16 আৰু ইয়াত কিমান থাকিলে 1 থাকিলে এতিয়া আমি এইটো মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিম মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হলে এই 4টো প্ৰথমতে ইয়াত লিখি লম এইটো 17/4 এইটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিম তেতিয়ালে কি কৰিব লাগিব এই 4টো আমি প্ৰথমতে ইয়াত লিখি লম তাৰ পিছত ইয়াত কি লিখিম এতিয়া এই 4টো ক'ত লিখিম এই 4টো কি কৰিম তলত দিম আৰু 1 থাকিলে যেহেতু ভাগিক যেটো 1 থাকিলে 1টো আমি কি কৰিম ওপৰত দিম আৰু এতে হবল আমাৰ মিশ্ৰ ভগ্নাংশ এটো হৈছিল অপ্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ পৰা কি কৰিলো আমি এটো মিশ্ৰ ভগ্নাংশলৈ আনিলো এতিয়া আমি এটো মিশ্ৰ ভগ্নাংশলৈ আনিলো এটো আকৌ পামনে নেপাম হেতু সব দেখাই দিছো এতিয়া আমি কি কৰিম যে যদি কয় মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়া বুলি কয় তেতিয়ালে কেনেকৈ কৰিব বা কিছুমান প্ৰশ্ন আমি এনেকুৱা পাইয়ে আহিছো যোৱাকালি দিয়া ইন্টাৰেষ্ট ভিডিওটো পাইছিলো যে এটো এনেকুৱা ধৰণৰ থাকিলে কেনেকৈ কৰিব লাগে এটো মই দেখাই দিছিলো তথাপি আকৌ এবাৰ দেখাই দিছো যে এটো কি কৰিম আমি এই দুটা কি কৰিম পূৰণ কৰিলে কিমান পাম পূৰণ কৰিলে পাম আমি 16 মানে 4 গুণ কিমান 16 পাম ইয়াৰ লগত কি কৰিব লাগিব এটো আমি পূৰণ কৰিবনি এটো পালো এটো লগত আকৌ এই 1 টো কি কৰিলে প্লাস কৰিলে আমি কি পাম 17 পাম গতিকে 17 বাই এই তলত কি আছিল 4 আছিল এটো 4 এতিয়া দেখিলে যে মিশ্ৰ অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ আনিলো আৰু মিশ্ৰ ভগ্নাংশৰ পৰা কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ নিয়ে হেতু বুজি পালে যে কি কৰিব লাগিব প্ৰথমতে এই দুটা পূৰণ কৰিব লাগিব পূৰণ কৰিবনি এই দুটা লগত আকৌ যোগ কৰি দিব লাগিব ইয়াৰে আৰু এটা আমি কৰি চাম আৰু এটা সংখ্যা লৈ লৈছো যে এটা অপ্ৰকৃত ভগ্নাংশ ল'ব লাগিব আৰু অপ্ৰকৃত ভগ্নাংশ কি ললো এতিয়া আমি আৰু এটা লৈ লৈছো যে 42 আৰু তলত কিমান দিছো আমি 8 পালো এটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ এতিয়া যদি আমাক কয় যে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিয়া তেতিয়ালে আমি এটো কেনেকৈ নিম এটোটো আমি এটা এনেকে নাজানিব পাৰো সেইকাৰণে কি কৰিম আমি এনেকে ইয়াতে কি কৰিম হৰণ কৰি ললো হৰণ কৰি তো দেখাই দিছো যে 8 5 গুণ কিমান 40 আৰু কিমান থাকিলে 2 থাকিলে এতিয়া আমি কি কৰিম যে এটো মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিম এই যেটো আমি পালো এই ইয়াক কি কৰিম আমি ভাগফলটো লিখি লম তাৰ পিছত মিশ্ৰ ভগ্নাংশলৈ যেটো নিব লাগিব এই 8 টো কি কৰিম তলত লিখিম আৰু 2 টো কি কৰিলো ওপৰত লিখিলো
এইটো হৈছে এটা মিশ্ৰ ভগ্নাংশ এইটোক আমি ইয়াতকৈ আৰু সৰু কৰিব পাৰিম ইয়াতকৈ সৰু কেনেকৈ কৰিম 5টো ইয়াত লিখি ললোঁ 2 8ক কিমান বাৰ যাব 4 বাৰ যাব গতিকে ইয়াত কিমান থাকিলে 1/4 এইটো দেখিলে কেনেকৈ সৰু কৰি দিলোঁ এইটো আকৌ কি কৰিলোঁ ইয়ালে সৰু কৰি দিব পাৰিলোঁ এইটো শুদ্ধ হ'ব আৰু এইটো শুদ্ধ হ'ব ইয়াতকৈ সৰু যদি অপচনত থাকে তেনেহ'লে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এইখিনি প্ৰশ্ন বুজি পালে বুলি এতিয়া যদি আপোনাৰ আহে যে মিশ্ৰ ভগ্নাংশৰ পৰা কি কৈছে অপ্ৰকৃত ভগ্নাংশলৈ যদি পৰিৱৰ্তন কৰা আহে তেতিয়ালৈ কেনেকৈ কৰিব অলপ আগতে এটা দেখাই দিছিলোঁ যে এইটো মই দেখাই দিছিলোঁ এতিয়া আকৌ এবাৰ ইয়াতে কৰি দেখাই দিম একেটাকে যে 4 1/4 এইটো হৈছে কি হৈছে এটা মিশ্ৰ ভগ্নাংশ এইটো এতিয়া আমি কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ নিম সেইটো কৰি দেখাই দিম অলপ আগতে বুজাই দিছিলোঁ যে এই দুটা প্ৰথমতে পূৰণ কৰিব লাগে আৰু এইটোৰ লগত যোগ কৰি দিব লাগে এইটো যদি আমি চাওঁ যে এইটো মিশ্ৰ অপ্ৰকৃত ভগ্নাংশ কেনেকৈ কৰিম 4 4 কিমান 16 16 একে কিমান 17 17/4 এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ এইটো শুদ্ধটো পাই গ'লোঁ ইয়াৰে এইটো হৈছে মিশ্ৰ ভগ্নাংশ আৰু এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ এনেকৈ আৰু এটা ষ্টাইল আছে সেইটো মই দেখাই দিছোঁ যে এই 4টো ল'লোঁ প্ৰথমতে 4 ইনটু আকৌ এই 4টো ল'লোঁ 4 এই দুটা ল'লোঁ কি কৰিম এইটো লগ এইটো আকৌ কি হ'ব যিহেতু আমি যোগ কৰিছিলোঁ গতিকে +1 আৰু /4 এইটো যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান 4 4 16 একে 17 আৰু দেখিলে এইটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ এইটোকে কি কৰিলোঁ আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলোঁ আৰু এটা কৰি দেখাই দিছোঁ যে 3 × 2/7 এইটো যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ নিওঁ তেতিয়াহ'লে কি হ'ব প্ৰথমতে কি কৈছিলোঁ এইটো 7 × 3 কিমান হ'ব 21 হ'ব 21 লগত যদি 2 প্লাছ কৰি দিওঁ তেতিয়াহ'লে কিবা 23 আৰু ইয়াত কি থাকিব 7 এইটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ আৰু কিছুমান ভগ্নাংশ থাকে সেইবিলাক হৈছে কি সদিক ভগ্নাংশ লাইক ফ্ৰেকশ্যন কিছুমান থাকে কি হৈছে সদিক ভগ্নাংশ কোনবিলাক যিবিলাক ভগ্নাংশ হৰ একে সেইবিলাক হৈছে কি সদিক ভগ্নাংশ হৰ মানে কি হৈছে যে এই তলৰ সংখ্যাকেইটা কি হৈছে একেই হৈছে এই গোটেইকেইটা দেখিছে 999 ইয়াত হয়তো প্লাছ চিহ্ন থাকিব পাৰে মাইনাছ চিহ্ন থাকিব পাৰে ইয়াতো প্লাছ চিহ্ন মাইনাছ চিহ্ন যিকোনো থাকিব পাৰে এইকেইটা যদি তলৰ সংখ্যাকেইটা যদি একেই হয় ইয়াত যি চিহ্নে নাথাকক কিন্তু এই তলৰ সংখ্যাকেইটা যদি একেই হয় এইটো হৈছে কি হৈছে সদিক ভগ্নাংশ আৰু অসদিক ভগ্নাংশ বুলি যদি আহে অসদিক ভগ্নাংশ মানে অসদিক ভগ্নাংশ বুলি যদি আহে তেতিয়া সেইবিলাক কোনবিলাক হ'ব 1/3 2/5 3/6 এইবিলাক হৈছে কি অসদিক ভগ্নাংশ মানে অসদিক ভগ্নাংশ কোনবিলাক যিবিলাক ভগ্নাংশ হৰ একে নহয় এই তলৰ সংখ্যাকেইটা যিকেইটা একে নহয় সেইবিলাক হৈছে অসদিক ভগ্নাংশ আৰু যিবিলাক সংখ্যা একে হয় সেইবিলাক হৈছে সদিক ভগ্নাংশ ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে আপোনালোকৰ মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক নাহিব পাৰে কিন্তু আপোনালোকে কিছুমান প্ৰশ্ন সুবিধা হ'ব যে ভগ্নাংশৰ পৰা দশমিকলৈ কেনেকৈ নিব লাগে বা দশমিকৰ পৰা ভগ্নাংশলৈ কেনেকৈ নিব লাগে এইবিলাক প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ আপোনালোকৰ সহজ হ'ব যিকোনো ক্ষেত্ৰতে আপুনি দেখিছে যে কিছুমান প্ৰশ্ন কি হয় ভগ্নাংশত থাকে আৰু কিছুমান দশমিকত থাকে সেইবিলাক আপোনালোকে কেনেকৈ কৰিব এইখিনি পদ্ধতি যদি জানি থয় তেতিয়াহ'লে আপোনালোকৰ কৰিবলৈ সহজ হৈ পৰিব এইবাৰ আলোচনা কৰিম দশমিক ভগ্নাংশ মানে ডেচিমেল ভগ্নাংশৰ ওপৰত আমি আলোচনা কৰিম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন বা ডেচিমেল ভগ্নাংশ কেনেকুৱা সেইবিলাক আমি জানো এটা কথা জানোৱে যে আমি কিছুমান প্ৰশ্ন যেতিয়া দশমিকত থাকে বা এনেকৈ থাকিলে মানে কি কৰোঁ আমি একক দশমাংশ শতকাংশ সহস্ৰাংশ এনেকৈ আমি কৰি যাওঁ এইটো কি হৈছে এইটো 1000 আমি এনেকৈ এটা এটাকৈ যেতিয়া পঢ়ি যাওঁ কি কৰোঁ একক দশমাংশ শতকাংশ সহস্ৰাংশ এনেকৈ আমি পঢ়ি যাওঁ কিন্তু এতিয়া দশমিকত যদি থাকে বা দশমিকলৈ নিবলৈ হ'লে কি কৰিম এতিয়া আমি ধৰি লৈছোঁ এইটো আমি কি কৰোঁ
এটা থাকিলে কি কৰিম একক মানে এটা সংখ্যা থাকিলে যদি 1/10 হয় তেতিয়া কি হ'ব এইটো হ'ব দশমাংশ মানে 10/1 আৰু এইটো কি বুলি ক'ম এইটো হৈছে শতকাংশ মানে 1/1 আৰু এটা আছে এইটো কি হৈছে সহস্ৰাংশ মানে 1000/1 এতিয়া আমি এইখিনি দশমিকত কেনেকৈ কৰিম যে 10/1 যদি প্ৰশ্নটোত যদি এনেকৈ যদি থাকে তেতিয়াহ'লে আমি কি কৰিম এইটো 0.1 আমি সেইটো এনেকৈ পঢ়িম কিন্তু 10/1 টো আমি কেনেকৈ 0.1 টো আমি কেনেকৈ হ'ল বা কেনেকৈ কৰিম সেইটো বিষয়ে আলোচনা কৰিম 1/10 টো এতিয়া আমি দশমিকত কেনেকৈ লিখিম এনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰায়ে থাকোঁ কিছুমান অংক কৰি থাকোঁতে আৰু এইটো কি হৈছে যে 10/1 টো আমি দশমিকত লিখিবলৈ হ'লে এতিয়া আমি কেনেকৈ লিখিম এটা লিখি দেখাই দিছোঁ যে 0.1 এইটো হৈছে 10/1 যদি থাকে 1/1 এইটো আমি কেনেকৈ লিখিম এইটো লিখিম যে 0.01 এইটো হৈছে 1/1 যদি 1000 থাকে তেতিয়া কেনেকৈ লিখিম 1000/1 এইটো যদি আমি দশমিকত লিখিবলৈ কেনেকৈ লিখিম 0.001 এইটো হৈছে আমি দশমিকত লিখা পদ্ধতি অকল যে ওপৰত 1 থাকিব সেইটো নহয় যদি 1 থাকি এইখিনিতে এটা দেখাই দিছোঁ যে এইটো হৈছে কি বুলি কয় এই যেতিয়া তলত 10 100 1000 এইবিলাক যেতিয়া থাকিব এইবিলাকক কি বুলি কয় সেইটো মই ক'বলৈ পাহৰি গৈছোঁ এতিয়া কৈ দিছোঁ যে এইবিলাক হৈছে দশমিক ভগ্নাংশ এতিয়া আমি ইয়াত যদি আমি 5 ললোঁ এতিয়া আমি এইটো কেনেকৈ কৰিম একেই হ'ব সেম 0.005 এইটো হৈছে দশমিকত লিখা পদ্ধতি যদি 5 নাথাকি ইয়াতে যদি মই 56 থাকে তেতিয়াহ'লে আপুনি এইটো কেনেকৈ দশমিকত লিখিব যদি ইয়াত তলত যদি 1000 থাকে মানে 0000 কৈ যদি থাকি যায় তেতিয়াহ'লে কি কৰিব লাগিব 0.056 ইয়াত লিখা পদ্ধতিটো এনেকুৱা হয় ইয়াত দেখিলে যে তিনিটা শূন্য আছে কেইটা আছে 1 2 3 গতিকে 1 2 3 তিনিটা সংখ্যা আগত কি হ'ব দশমিক বহিব ইয়াত দেখিছে যে দুটা সংখ্যা আছে গতিকে দুটা সংখ্যা আগত দশমিক বহিব আৰু ইয়াত দেখিছে এটা শূন্য আছে বা এটা 0 আছে গতিকে এটা সংখ্যা আগত 0 বহিব সেইটো হৈছে ইয়াৰ কৰা পদ্ধতি ইয়াতো দেখাই দিছোঁ যে 100/5 আছে তেতিয়াহ'লে আপুনি কেনেকৈ লিখিব 0.05 মানে দুটা সংখ্যা আছে 0 দুটা আছে গতিকে দুটা আগত কি হ'ব দশমিক হ'ব যদি ইয়াত 9 থাকে 100/9 9/100 তেতিয়াহ'লে আপুনি এইটো কেনেকৈ লিখিব 0.09 ঠিক এইদৰে এইটো একেই হয় ইয়াতো যদি আপুনি 10/7 দিয়ে গতিকে এইটো যদি আপুনি ভগ্নাংশৰ পৰা যদি দশমিকলৈ নিয়ে তেতিয়াহ'লে কি হ'ব 0.7 দশমিকলৈ যেতিয়া নিব এইবিলাক ইমান টান নহয় একদমেই সহজ এনেকৈ আপোনালোকে কৰিলেই হ'ব মাত্ৰ ইয়াত কেইটা 0 আছে ইয়াত বোলে 3টা 0 আছে গতিকে 3টা সংখ্যা আগত 0 বহিব এতিয়া আমি কেইটামান সৰু প্ৰশ্ন কৰি চাম যিবিলাক আমাৰ আগৰ বেলেগ প্ৰশ্নবিলাকত আমাৰ এইবিলাক প্ৰয়োজন হয় তেনেকুৱা প্ৰশ্নবিলাক আমি কৰি চাম ইয়াতে যদি সোধে যে প্ৰকৃত ভগ্নাংশ কোনটো ইয়াত দিয়া আছে 2/3 5/4 10/9 আৰু 11/10 ইয়াৰে এতিয়া কোনটো হ'ব প্ৰকৃত ভগ্নাংশ আমি অলপ আগতে পঢ়ি আহিছিলোঁ যে যদি তলৰ সংখ্যাটো ডাঙৰ হয় আৰু ওপৰৰ সংখ্যাটো যদি সৰু হয় তেতিয়াহ'লে সেইটো হ'ব কি প্ৰকৃত ভগ্নাংশ মানে কি হয় লবৰ মান যেতিয়া হৰৰ মানতকৈ সৰু হ'ব তেতিয়াহ'লে সেইটো প্ৰকৃত ভগ্নাংশ হ'ব গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ 2 নম্বৰতে আছে ইয়াত কেইটা আছে 2/3 + 1/3 ৰ যোগফল কিমান আমাক এইটো উলিয়াব দিছে যদি এনেকুৱাকৈ থাকে তেতিয়াহ'লে আপুনি কেনেকৈ ইয়াৰ অংকটো যোগ কৰিব এতিয়া এইটো দেখাই দিছোঁ যে যদি তলৰ দুটা মান একে থাকে যে হৰৰ দুটা মান যদি একে থাকে তেতিয়াহ'লে কি হ'ব ইয়াত
যিকোনো এটাই বহিব মানে দুইটা একে যেহেতু 3 3 আছে সেইকাৰণে 3 হ'ব আৰু এই দুটা যদি আমি প্লাস কৰি দিওঁ তেতিয়াহ'লে কিমান পাম 3 2 + 1 কিমান হ'ব 3 হ'ব এতিয়া এইটো যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 1 এ পাম গতিকে ইয়াৰ যোগফল কিমান হ'ব এই গুটেটো যোগফল কিমান হ'ব 1 হ'ব আশা কৰোঁ বুজি পাইছে বুলি আৰু এটা কৰি চাম ইয়াত এটা দিয়া আছে যে 3 নম্বৰতে 4/15 + 2/5 ৰ যোগফল কিমান ইয়াৰ আকৌ যোগফল কিমান হ'ব হেতু কেনে কৰিলে আগৰটো এটা একে যেহেতু নহয় ইয়া আগৰটোত আছিল যে হৰৰ মান একে আছিল কিন্তু ইয়াত কি দিছে যে হৰৰ মানটো বেলেগ বেলেগকে দিয়া আছে এটাত আছে 15 আৰু এটাত আছে 5 এতিয়া আপুনি এটো কেনে কৰিব যদি এনেকুৱা ধৰণৰ আহে তেতিয়া কি কৰিব যেটো ডাঙৰ থাকিব ডাঙৰ ভগ্নাংশটো থাকিব সেই তাৰ বহুগুণটো ল'ব লাগিব ডাঙৰৰ বহুগুণ ল'ব লাগিব বহুগুণটো ল'লে মানে কি হ'ব 4/15 কিন্তু এটোৰ লগত আকৌ ইয়াৰ মিলিবগে লাগিব ইও গৈ পিনি কি হ'ব লাগিব 15 হ'বগে লাগিব সেই কাৰণে যেটো মিলেগে সেই কাৰণে ইয়াৰ বহুগুণ কি হ'ব 15 এ হ'ব গতিকে 4/15 হ'ল প্লাস ইয়াত এতিয়া কিমান হ'ব এইখিনি যেটো 2/5 নহয় গতিকে 5 ৰ লগত কি কৰিলে আপুনি 15 পাব 5 ৰ লগত যদি আমি 3 এটা পূৰণ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 15 পাম আৰু 2 ৰ লগত এতিয়া আমি আকৌ কি পূৰণ কৰিলে কৰিম 2 ৰ লগত কি কৰিব ইয়াত যেটো আমি 3 লৈছো গতিকে ইয়াটো কি লম 3 লম গতিকে 2 ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 6 পাম এইখিনিতে কৰি দেখাই দিছো যে 2 * 3 আৰু 5 * 3 মানে প্ৰথমতে এই তলৰটো হৰৰ মানটো ল'ব লাগিব এটো 5 টো যদি 3 লগত যদি পূৰণ কৰো তেতিয়ালে আমি কিমান পাম 15 পাম গতিকে এটো 15 আৰু এটো এই দুইটা মান আকৌ একে হ'ব লাগিব ইয়াত যেতিয়া 3 ললো ইয়াৰ ওপৰটো 3 এ হ'ব গতিকে 2 লগত 3 যদি পূৰণ কৰি দিওঁ তেতিয়ালে কিমান পাম 6 পাম হেতুকে ইয়াত লিখি দিছো যে 6/15 এতিয়া ইয়াৰ যোগফলটো কিমান হ'ব যোগফলটো হ'ব 15 আৰু এই দুটা যদি প্লাস কৰি দিওঁ কিমান পাম আমি 10 পাম এটো যোগ কৰা ক্ষেত্ৰতে হয় এতিয়া আমি দেখিছো ইয়াক আৰু সৰু কৰিব পাৰি আৰু সৰু কৰিবলে কি হ'ব 5 এৰে পাই যাব 5 * 2 = 10 5 * 3 = 15 গতিকে 2/3 হ'ব যদি এনেকৈ তিনিটাকৈ থাকে তিনিটাকৈ ভগ্নাংশ যদি যোগ কৰিবলৈ দিয়ে তেতিয়াহলে এটো আপুনি কেনেকৈ কৰিব ইয়াত দেখিছে যে হৰৰ মানটো একে আছে গুটে কিটাতে কি আছে 18 আছে গতিকে আমি কি কৰিলো 18 টো লৈ লম আৰু হৰৰ মান যদি একে থাকে তেতিয়া আমাৰ অসুবিধা নহয় আৰু এই কিটা যোগ কৰিব দিছে যেহেতু ইয়াৰ মান কিটা আমি যোগ কৰি দিম এটো যোগ কৰিলে কিমান পাম 7 + 3 10 হ'ল আৰু ইয়ালৈকে যদি 1 টো প্লাস কৰি দিওঁ তেতিয়ালে কিমান পাম 11 পাম গতিকে 11/18 এটো হৈছে ইয়াৰ যোগফল একদমই সহজ যদি এনেকৈ আহে যে হৰৰ মানটো যদি বেলেগ বেলেগকৈ আহে তেতিয়া কেনেকৈ কৰিব যদি তিনটাত যদি হৰৰ মানটো গুটে তিনিটাতে যদি বেলেগ বেলেগকৈ আহে তেতিয়া কি কৰিম যে ইয়াতো ঠিক একেদৰে হ'ব আগু 2 নম্বৰটো দুটা থাকিলে যেনেকৈ হয় ইয়াতো তেনেকৈ চাব লাগিব যে ইয়াতো ডাঙৰৰ বহুগুণ ল'ব লাগিব ইয়াত ডাঙৰ কোনটো আছে আটাইতকৈ ডাঙৰ কোনটো আছে 15 আছে ইয়াৰ বহুগুণ ল'ব লাগিব ইয়াৰ বহুগুণ ল'লে মানে কি হ'ব লাগিব এই কেইটা লগত আকৌ মিলিব লাগিব এতিয়া যদি আমি ইয়াৰ বহুগুণ কিমান পালো যে 15 আকৌ এইকেইটা লগত যেহেতু মিলিব লাগিব গতিকে আমি কি কৰিম ইয়াৰ বহুগুণ লম আমি অপচনত কিমান দিয়া আছে 60 দিয়া আছে গতিকে আমি 60 ললো 60 টো কেনেকৈ পালো হেতু কৈ দিছো যে 60 টো হৈছে 5 এ যদি 5 ৰ লগত কিমান পূৰণ কৰিলে আমি 6 পাম 5 ৰ লগত পূৰণ কৰিলে আমি 6 পাম 10 ৰ লগত যদি আমি কিবা এটা সংখ্যা দিওঁ তেতিয়ালে আমি 60 পাম সৰি 60 হ'ব মই 6 কৈ আছো 60 পাম ঠিক হেদৰে আমি ইয়াৰ যদি আটাইতকৈ ডাঙৰ বহুগুণ হৈছে 15 ৰ যদি ডাঙৰ বহুগুণটো লওঁ তেনেহলে আমি কিমান পাম 4 পাম কিন্তু অপচনত যেহেতু ইয়াত কি দিয়া আছে 60 দিয়া আছে যদি 30 দিয়া থাকিলেন তেতিয়ালে আমি ইয়াত 30 লিখিলতেন 30 হ'ব বহুগুণ কিন্তু আমি এটা 60 কৰি যাম যেহেতু ইয়াৰ অপচনত 60 আছে তাৰপিছত কি কৰিম এতিয়া 5 ৰ লগত কিমান পূৰণ কৰিলে মানে 4 ৰ লগত কিমান পূৰণ কৰিলে আমি 60 পাম হেতু আকৌ চাব লাগিব এইখিনিতে কৰি দেখা দিছো সাইডত যে হেতু এনেকৈ নহয় ডাইৰেক্ট ইয়াতো পাতিব পৰা হ'ব
4/15 এইটো এতিয়া আমি কিমান কৰিলে আমি 60 পাম সেইটো আমি চাব লাগিব ইয়াৰ লগত যদি আমি 4 পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 60 পাম ঠিক এতিয়া ইয়াৰ লগত আমি যদি 4 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 16 পাম গতিকে এটা আমি এনেকৈ লিখি ল'লোঁ প্ৰথমতে এইটো লিখি ল'লোঁ যে 16/60 প্লাছ আকৌ এবাৰ এইটো কৰিম যে 2/5 ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব ইয়াৰ লগত যদি আমি 12 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 60 পাম ঠিক এইটো একে মিলিব লাগিব যেহেতু এই দুইটা একে মিলিব লাগিব বুলি কৈছিলোঁ গতিকে ইয়াৰ লগত যদি কৰি দিওঁ 12 তেতিয়াহ'লে আমি কিমান পাম 24 পাম ঠিক ইয়াতো 24/60 আৰু আছে এইটো ইয়াত যে 3/10 ইয়াকো যদি আমি যদি 6ৰ লগত যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি 60 পাম আৰু ইয়াতো সেই একেই মিলাব লাগিব তেতিয়াহ'লে আমি কিমান পাম 18 পাম গতিকে 18/60 এতিয়া দেখিলে যে গোটেই সৰহ মানকেইটা একে মিলি গ'ল এতিয়া মিলি যোৱাৰ লগে লগে কি কৰিম আমি ইয়াত 60 লৈ ল'লোঁ আৰু এইকেইটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 58/60 অপশ্যনত আছেনে গতিকে ইয়াত চালোঁ যে 2 নম্বৰটোত আছে 58/60 এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কিন্তু এইটো নাথাকে যে এনেকৈও থাকিব পাৰে আৰু এটা শুদ্ধ হ'ব যে 29/30 এইটো শুদ্ধ হ'ব যদি ইয়াক আমি কটাকটি কৰি দিওঁ 2য়ে তেতিয়াহ'লে কি হ'ব ইয়াত যাব 29 আৰু ইয়াত যাব 30 গতিকে 29/30 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইটো অপশ্যন থাকিলে এইটো হ'ব যদি এইটো অপশ্যনত থাকে তেতিয়াহ'লে এইটো হ'ব এই দুইটাই শুদ্ধ 6 নম্বৰতে আছে যে 1.2 মানে হ'ল মানে 1.2 ইয়াৰ কোনটো মান হ'ব এইটো আমাক উলিয়াবলৈ দিছে গতিকে আমি কি কৰিম যে যদি দশমিকত থাকে তেতিয়াহ'লে কি হ'ব অপশ্যনত কি আছে 12/10 12/100 এনেকৈ আছে এতিয়া আমি হ'লে কি কৰিব লাগিব পইণ্টটো কোন ঠাইত বহে সেইটো মই দেখাই দিছোঁ যে 1.2 হ'বলৈ হ'লে কি হ'ব লাগিব ভগ্নাংক যদি আমি লিখোঁ 12/10 হ'ব 12/10টো কেনেকৈ হ'ল ইয়াত যিহেতু এটা শূন্য আছে এটা শূন্য থাকিলে মানে কি হ'ব এনেকুৱাকৈ যদি এটা সংখ্যা থাকে আৰু এইটো যদি আমি দশমিকলৈ নিবলৈ হয় তেতিয়া এটা যদি 0 থাকে গতিকে এটা সংখ্যা আগত কি হ'ব দশমিক হ'ব গতিকে ইয়াত যদি এটা সংখ্যা আছে এটা যেহেতু 0 আছে গতিকে এটা আগত কি হ'ব দশমিক হ'ব গতিকে 1.2 ঠিক এইদৰে এনেকৈ যদি থাকে তেতিয়াহ'লে আমি এইটো ভগ্নাংক নিবলৈ হ'লে কি কৰিম যেহেতু এটা 0 আছে গতিকে 5 ইয়াত দিয়া আছে যে 0.342ৰ ভগ্নাংক কিমান ইয়াতে অপশ্যনত দিয়া আছে যে ইয়াৰে কোনটো শুদ্ধ হ'ব এতিয়া আমি কেনেকৈ বাছি উলিয়াম এইটো একেবাৰে সহজ হয় 0.342 ইয়াত কেইটা আছে 1 2 3 তিনিটা সংখ্যা আগত কি আছে দশমিক আছে গতিকে ইয়াত কোনটোত আছে তিনিটা 0 ক'ত আছে ইয়াত আছে 1 2 3 এই তিনিটা আগত কি আছে দশমিক হ'ব ইয়াত যে তিনিটা সংখ্যা আছে 0 আছে তিনিটা 0 আগত কি হ'ব দশমিক হৈছে গতিকে দশমিক কেইটা থাকে মানে শূন্য যিমান থাকিব সেই তাৰে আগতে দশমিক হ'ব সেইকাৰণে কি কৰিছে যে 1 2 3 ইয়াত তিনিটা ইয়াতো আছে তিনিটা 0 আৰু ইয়াতো তিনিটা আগত কি আছে 0 দশমিক আছে গতিকে ইয়াৰে 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু ইয়াৰে বহুত প্ৰশ্ন আছে ইয়াত ভগ্নাংক আৰু দশমিকৰ পৰা অহা মই যেহেতু এটা সময় একদমেই কম সেইকাৰণে পাৰ্ট 2 ভিডিঅ'ত আলোচনা কৰিম পাৰ্ট 2 ভিডিঅ'ত অকল কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম বা কুৱেশ্যনে আলোচনা কৰিম এতিয়া যেহেতু মই অকল কনচেপ্টটো বুজাব চেষ্টা কৰিলোঁ যে কেনেকৈ কৰিব লাগে ভগ্নাংক কি বা দশমিক কি হয় সেইটোৱে বুজাবলৈ চেষ্টা কৰিলোঁ আৰু নেক্সট পাৰ্টত কি কৰিম দশমিকত কেনেকৈ পূৰণ কৰে হৰণ কৰে কেনেকৈ যোগ কৰে বিয়োগ কৰে এইবিলাক বহুত আছে বা ভগ্নাংকটো বহুতখিনি আছে কোনটো ভগ্নাংক ডাঙৰ কোনটো ভগ্নাংক সৰু এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে গতিকে এইখিনি প্ৰশ্নৰ বিষয়ে নেক্সট পাৰ্টত আলোচনা কৰিম